আজি আপোনালোকক দেখাম CP Plusৰ নতুন ভাৰ্চন IP কেমেৰাটো কেনেকৈ NVRত ইনষ্টল কৰা যায়। সেই কেমেৰাটোৱে এয়া মডেল নম্বৰ চাই লওক। এয়া দেখিবলৈ পাইছেনে মনিটৰ স্ক্ৰীনত এয়া চাওক 19 নম্বৰ কেমেৰাটো নাই। এতিয়া মোৰ লেপটপৰ স্ক্ৰীনলৈকে চাওক। মই লেপটপৰ স্ক্ৰীনত অলৰেডি মই কেমেৰাটো IP খুলি ৰাখিছোঁ। তো কেমেৰাটো খুলি আমি লেপটপৰ স্ক্ৰীনত কনফিগাৰ কৰি ল'ম, কাৰণ লেপটপৰ কেমেৰা IP থাকে 192.168.1.250। তো সেই IPটো মই চেঞ্জ কৰি মানে কি NVR IPৰ লগত চেম কৰিব লাগিব। চ' আৰু পাছৱৰ্ডটো পাছৱৰ্ডটো কনফিগাৰ কৰিব লাগিব। চ' প্ৰথমে মই পাছৱৰ্ড কনফিগাৰ কৰিলোঁ। পাছৱৰ্ড কনফিগাৰ কৰি যি দিব লাগে আপোনালোকেও দিব পাৰে। তো মোৰ হিচাপত মই পাছৱৰ্ডটো দিলোঁ। তাৰপিছত ইয়াত আজিকালি নতুন কেমেৰাত মেইল ID কনফাৰ্মেশ্যন হৈ গৈছে। মেইল ID লাগিব 100%। মেইল ID দিলোঁ। তাৰপিছত নেক্সট কৰি দিব, ছেভ কৰি দিব। তাৰপিছত আপুনি পুনৰ এইটো যি ইউজাৰ নেম দিছিল আৰু পাছৱৰ্ড দিছিলে সেইটো দি পেলাই আকৌ লগ ইন কৰি ল'ব কেমেৰাটোক। লগ ইন কৰি আপোনালোকে কেমেৰাটোৰ ফাৰ্ষ্ট অডিঅ'টো ইনেবল কৰি দিব। আজিকালি নতুন কেমেৰাত অডিঅ'টো ইনেবল কৰি দিব লাগে। চ' অডিঅ'টো ইনেবল কৰি দিব। এই দুটা টিক দিছে মই দেখিছেনে, এই দুটা টিকত দুইটাকে এনেবল কৰি দিব। এনেবল কৰি পেলাই ডাইৰেক্ট আপুনি ছেভ কৰি দিব। ছেভ কৰাৰ পিছত নেক্সট আহিব আপোনালোকৰ কাম IPটো চেঞ্জ কৰা। কেমেৰাৰ IPটো TCPত যায়। আপোনালোকে যদি IPটো বেলেগ আছে তো আপুনি বেলেগ চেঞ্জ কৰি ল'ব পাৰে। মই বৰ্তমান 219 দি পেলাই টেষ্ট কৰি চাই লওঁ। টেষ্টটো কৰাৰ পিছত যদি এভেইলেবল IP হয় তেনেহ'লে মই ছেভ কৰি দিওঁ। ছেভ কৰাৰ পিছত ইয়াৰে কাম খতম হৈ যায়, লেপটপৰ কাম খতম হৈ যায়। যদি আপোনালোকে লেপটপতে NVRটো খুলি ৰাখিছে তেনেহ'লে লেপটপতে কৰিব পাৰিব। কিন্তু যদি মই আকৌ স্ক্ৰীনখন লগাই থৈ দিছোঁ, তো মই এতিয়া আনলক কৰিলোঁ NVRটোক, কেমেৰাটোক। বৰ্তমান ইয়াতে আপোনাক মেনুৱেলি এড কৰিব লাগিব। যিটো IP আপোনালোকে অনৱে চিলেক্ট কৰি যিটো IP আপুনি তাত হেৰি কৰিছে সেই IPটো ইয়াত দি পেলাই আৰু তাৰে পাছৱৰ্ডটো দিব লাগিব। ঠিক আছে, 192.119 এনেকৈ দি পেলাই ইয়াৰে যিটো কেমেৰাৰ পাছৱৰ্ডটো দি দিব লাগিব। মই যেনেকৈ কেমেৰা পাছৱৰ্ডটো কেপিটেলত দি পেলাই এনেকৈ থোৰা হেৰি কৰি পেলাই পাছৱৰ্ডটো দি দিব। দিয়াৰ পিছত আপুনি কানেক্ট কৰি দিব। কানেক্ট কৰি দিয়াৰ পিছত এইটো দেখিছেনে, এইটো ৰেড চিনটো মই অন কৰি দিলোঁ যেন, সেইটো কৰিব লাগিব। তেতিয়াহে আপোনালোকে নতুন ভাৰ্জন IP কেমেৰাটোক এয়া দেখিছে গ্ৰীণ কালাৰ হৈ গৈছে, এয়া চাওক আহি যাব ইয়াতে। কেমেৰাটো চাই ল'ব, এইটো আহি গৈছে দেখিছেনে। তো আপোনালোকে এয়া দেখিছেনে 17 নম্বৰত কেমেৰাটো আহি গ'ল। তো ঠিক তেনেকুৱা ধৰণেৰে মানে কি আজিকালি নতুন IP কেমেৰাটো হৈছে কনফিগাৰ কৰা ছিষ্টেমটো এনেধৰণৰ। ধন্যবাদ। আৰু এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকক। ধন্যবাদ। এইটো কেমেৰাটো চাই লওক, আকৌ এইটো কেমেৰা এনেকৈ কনফিগাৰ কৰিব লাগে। ধন্যবাদ।